পৰীক্ষিতে যিহেতু প্ৰশ্ন কৰিছিল শুকদেৱক, বোলে হে গুৰুদেৱ, প্ৰভু ভগৱন্তৰ জন্ম কৰ্ম লীলা সমস্তৰ বিষয়ে ক'ব লাগে, কেনেকৈনো কংস তেওঁৰ মোমাইক কংসক বধ কৰিলে, পিতৃগৃহ এৰি কেনেকৈনো গকুল পাইছিলগৈ, মানুহৰ শৰীৰটো ধাৰণ কৰি মনুষ্য অৱতাৰ ধাৰণ কৰি কিমান সময় তেওঁ বিঞ্চি বংশত থাকি এই ধৰাধামত থাকিল, কিমানগৰাকী ভাৰ্যা তেওঁ বিয়া কৰালে, তেওঁ সংসাৰ কেনেধৰণে আগবাঢ়িল, এই সমস্ত কথাখিনি কৃপা হ'ব লাগে। এনেধৰণে যেতিয়া গুৰু শুকদেৱৰ চৰণত ৰজা পৰীক্ষিতে প্ৰাৰ্থনা জনালে, তেতিয়া শুকমুনিয়ে তেওঁৰ প্ৰশ্নকেইটা এটি এটিকৈ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। লাষ্টত এটি কথা ক'লে এই ছেদত, যে হৰি কথা অমৃত পিয়ন্তে তজু মুখে, নাহি ক্ষুধা তৃষ্ণা নবাধয় একো দুখে। যে পৰীক্ষিতৰ এনেকুৱা এটা অৱস্থা আহি পৰিল যে তেওঁ হৰি কথা শুনোতে 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 দুখ ভাগৰ ক্লেশ একো নাইকিয়া হ'ল। তেওঁ একান্ত মনে হৰিক হৃদয়ত ধ্যান কৰি প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কৰি আছে। এতিয়া তেওঁ সেই ধৈৰ্য বীৰ্য শৌৰ্যখিনি ক'ৰ পৰা আহিলে বাৰু, নহয়নে? এই কথাটো কিন্তু অকণমান আলোচনা কৰাৰ প্ৰয়োজন আছে। এতিয়া আমাৰ সন্তসকলে বা ভকতসকলে কয়, বা আমিও কেতিয়াবা বেকত কৰা হয় কথাটো, যে কথাটো এনেধৰণৰ, বোলে পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি পৰম ধামলৈ গতি কৰিলে, ভগৱন্তৰ ধামলৈ গতি কৰিলে। এতিয়া তেওঁ সেই মৰিবৰ সময়ত বাৰু সেই মতিটো আহিল, হয়নে? এই মতিটো বাৰু কিয় আহিল, আমি এই কথাখিনি কিন্তু নিজক সোধাৰ প্ৰয়োজন আছে। এতিয়া আমি পঢ়িব পোৱা মতে 7 দিনহে ভাগৱত শুনিছিল, হয়নে নহয় বাৰু? কিন্তু তাৰ আগত যে তেওঁ যিখিনি কৰ্ম কৰিছিলে, তেওঁৰ যিখিনি সংস্কাৰ আছিলে, সেইখিনি কিন্তু আমি একেবাৰে নুই কৰিব নোৱাৰোঁ দেই। আপোনাৰ বাবে এটি কথা মনত ৰখা ভাল, যে আপুনি মই আজি গোটেই জীৱনটোত যিখিনি শিকিছোঁ, যিখিনি সংস্কাৰ আছে, সেই সংস্কাৰখিনিয়েহে আপোনাৰ শেষলৈকে থাকিব। কোনোবাই বোলে মই 80 বছৰ পিছত মই একেবাৰে এতিয়া বোলে 80 বছৰলৈকে মই গোটেই বেয়া কামখিনি কৰি লওঁ, বোলে 20 বছৰ থাকিব আৰু বৃদ্ধ বয়সত মই বোলে ভকতৰ সংগলৈ আহি পাপবিলাক ক্ষয় কৰিম, ভাল হৈ যাম আৰু, সেইটো ভুল ভাবিছে। এইটো সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে অসমীয়াত কথা এটি কয় যে কুমলীয়া বাঁহ বোলে ভাঁজ লয়, কিন্তু বুঢ়া বাঁহ ভাঁজ নলয়। বিষয়টো সেইটোৱে। আকৌ এটি কথা কৈছে বোলে বুঢ়া শালিকাই মাত নলয়, হয়নে? গতিকে বিষয়বিলাক আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। এই পৰীক্ষিত ৰজাৰ এনেকুৱা পুণ্য আছিলে তেওঁৰ জীৱনত, স্বয়ং ভগৱন্তক গৰ্ভতে দৰ্শন পাইছিল, হয়নে বাৰু? গতিকে সেইজন কিমান সংস্কাৰী পুৰুষ আছিল বাৰু। তেওঁ গোটেই জীৱনটো সৎকৰ্ম কৰিছিল। কলি আহিল বুলি গম পায়, কৃষ্ণ কলি আহিল বুলি গম পায়, তেওঁ কলিক মাৰিবৰ কাৰণে খেদি ফুৰিছিল, বিচাৰি ফুৰিছিল, হয়নে বাৰু? বেয়া বস্তুখিনিক তেওঁ তেতিয়াতে ত্যাগ কৰি আছিল, সেই জীৱনতে ত্যাগ কৰি আছিল। সংস্কাৰ আছিল তেওঁৰ, বহুত সংস্কাৰ আছিল। সেই সংস্কাৰৰ কাৰণে তেওঁ মৰিবৰ সময়ত বেলেগলৈ চিন্তা ধাৰণা যোৱা নাই। ক'লৈ চিন্তা ধাৰণা গৈছে, যে মই মৃত্যুমুখী এটা জীৱ, মই কি কৰা উচিত, এই সৎভাৱনাটো আহিছে, হয়নে বাৰু? আৰু তেওঁক মানে কলিয়ে ইমান ধৰণে তেওঁক বিৰাজ কৰিছিলে, সেই মানে শ্ৰমিক মুনিকটো তেওঁ বধ কৰিবলৈ লৈছিলে, কিন্তু গভীৰ সংস্কাৰ থকাৰ কাৰণে তেওঁ হত্যা কৰিব নোৱাৰিলে। সেইকাৰণে আমিও যদি এনেধৰণে গভীৰ সংস্কাৰৰ মাজেদি, সৎসংগ ভকতৰ মাজেদি যদি জীৱনটো আগুৱাই নিওঁ,
আপোনাৰ মোৰ হাতকেইখন কিন্তু ওপৰলৈ দাং নাখায়, কেতিয়াও দাং নাখায়। আপোনাৰ হবে নিজক এইটো পৰীক্ষা কৰি চাব। যোনে যিমান যি কৈ থাকিলেও আপোনাৰ মোৰ হাতখন কিন্তু আগলৈ এনেকৈ কিন্তু দাং খাই নাহে। এয়া সংস্কাৰ, গভীৰ সংস্কাৰ। সেইকাৰণে আমি এনেধৰণে আলোচনা কৰাৰ প্ৰয়োজন আছে যে সেই পৰীক্ষিত ৰজাই গোটেই জীৱনটোৰ দ্বাৰা যিখিনি সংস্কাৰ আছিলে, সেই সংস্কাৰ আৰু পুণ্যৰ দ্বাৰা তেওঁ সেই সময়ত ধৈৰ্য, বীৰ্য আৰু মানে ধীতি গুণৰ দ্বাৰা তেওঁ 7 দিন 7 ৰাতি কণ্টিনিউৱাছলি তেওঁ ভাগৱত শুনি শ্ৰৱণ কীৰ্তন কৰিব পাৰিলে। সেইকাৰণে মহাত্মা গান্ধীয়ে এটা কথা কৈছে, দ্য ফিউচাৰ ডিপেণ্ডছ অন হোৱাট ইউ ডু টুডে। আপুনি আজি কি কৰি আছে সেই কৰ্মটো ভৱিষ্যত নিৰ্ধাৰণ কৰে দেই। আপুনি আজি মই যদি বেয়া আচৰণ কৰি আছোঁ, সেইটো মৰিব সময়ত যদি এৰিম বুলি ভাবিছে, সেইটো ভুল কথা। সেইকাৰণে আজি যদি গম পাইছোঁ, আমাৰ তাঁতীবাপে বৰ সুন্দৰকৈ কৈ গ'ল, আজি যদি গম পাইছোঁ বোলে এইটো ভুল কথা, তে এইটো আজিৰ পৰা ত্যাগ কৰিব লাগে, এই ভাৱনাটো লাগিব। আৰু ভাগৱত অনুষ্ঠান আমি কৰিছোঁ বা ভাওনাখন আমি কৰিছোঁ, দিহানাম ভাগি গাইছোঁ, হয়নে? তাৰ যিটো দৰ্শন, সেই দৰ্শনটো লৈ আমি নিজৰ লগত তুলনা কৰিব লাগিব আৰু আচৰণ তেনেধৰণে কৰিব লাগিব। তেতিয়া পৰিৱৰ্তন আহিব, নহ'লে পৰিৱৰ্তন নাহে। বোলে উদাহৰণটো কি, এতিয়া মেট্ৰিক পৰীক্ষা হৈ আছে নহয়, হয়নে নহয় বাৰু? ল'ৰাটোৱে গোটেই বছৰ পঢ়ি পেলাই গোটেই জ্ঞানখিনি অৰ্জন কৰিলে, কিন্তু 3 ঘণ্টা সময়ত যদি বোলে একো এটা নিলিখাকৈ গুচি আহে, পাছ কৰিবনে বাৰু? কেতিয়াও পাছ নকৰে। ইয়াৰ উদাহৰণটো হৈছে, আমি গোটেই মানে ভাগৱত পঢ়িছোঁ হয়, শাস্ত্ৰ পঢ়িছোঁ হয়, বোলে ভাগৱত 7 বাৰ লুটিয়ালোঁ, আমি বোলে ভকতেহে এবাৰো লুটি খাব নোৱাৰিলোঁ, হয়নে? এই ধৰণৰ যদি হয়, তেতিয়াহ'লে কিন্তু আমাৰ নহ'ব। গতিকে আজি যদি এইটো বস্তু গম পাইছোঁ, আজি ইয়াতে ত্যাগ কৰিব লাগিব। এই পৰীক্ষিতেও সেইটোৱে কৰিছিল। তেওঁ মৰিবৰ সময়ত সমস্ত ত্যাগ কৰি মানে ঋষিমুনিসকলক চৰণত শ্ৰদ্ধা কৰি সেৱা কৰি তেওঁ প্ৰাৰ্থনা জনালে যে মৃত্যুমুখী জীৱই কি কৰা উচিত, মোৰ ওচৰত 7 দিন আছে মাত্ৰ, কি কৰিম মই এতিয়া, হয়নে? এনেধৰণৰ চিন্তা কিন্তু আমাৰ লাগিব। ইয়াতে বৰ সুন্দৰকৈ কথা কৈছে। তাৰপিছত সেই পৰীক্ষিতৰ কথাকেইটা শুনি শুকদেৱে আৰম্ভ কৰিছে যে হে পৰীক্ষিত ৰাজা, তুমি ধন্য ধন্য পৰীক্ষিত, মাধৱৰ কথাত তোমাৰ চিত্তটো একান্ত হৈছে বুলি কৈছে। আমাৰো চিত্তটো একান্ত হ'ব লাগিব দেই বাবু সমস্ত। আমি যে আজি ইয়াত হৰিনাম শুনিবলৈ আহিছোঁ, আমাৰ চিত্তটো একান্ত হ'ব লাগিব, নিৰ্মল হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। তেতিয়াহে কিন্তু আমাৰ কামত দিব, নহ'লে কিন্তু আমাৰ কামত বৰ বেছি এটা কামত নিদিব। আমাক যদি এই হৃদয়ত যদি বেয়া এই কুপটীয়া ভাৱটো আমি ৰাখোঁ, ভাৱনাটো ৰাখোঁ, তেতিয়াহ'লে কিন্তু ভগৱন্তই আমাক কৃপা নকৰিব। সেইকাৰণে ইয়াত কৈছে, কৃষ্ণৰ চৰিত্ৰ আৱে শুনিও উৎসুকে, এহি বুলি কহিবাক আৰম্ভিলা শোকে। উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত, বলৰ দৰ্পত কৰে হন্তক বিঘাত। তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰি, ব্ৰহ্মাত হৰণ লৈলা ধেনুৰূপ ধৰি। হয়নে বাৰু? এই অকণমান বিৰতিৰ সময়তে আমি বাপৰ লগত দুটিমান কথা আলোচনা কৰিলোঁ। তেখেতে এটি কথা কৈছে যে প্ৰতিখন ভাওনাতে ভগৱন্ত কৃষ্ণ যেতিয়া ওলায়, তাত এটি কথা কয়, হয়নে বাৰু? প্ৰতিখন ভাওনাতে কয়, আপোনাৰভাৱে লক্ষ্য কৰিবচোন। যেতিয়াই এই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বেছি হয়, তেতিয়াই মই সন্তসকলক উদ্ধাৰৰ কাৰণে, ধৰাধামক উদ্ধাৰৰ কাৰণে যুগে যুগে অৱতাৰ লওঁ। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত। গতিকে ইয়াতে কৈছে যে সেই মানে পৰীক্ষিত ৰাজা, তুমি শুনা, যেতিয়া এই পৃথিৱীখন অধৰ্মই বিৰাজ কৰিছিলে, দৈত্য অসুৰবিলাক বাঢ়িবলৈ আৰম্ভ কৰিছিলে, তেতিয়াই প্ৰভু ভগৱন্তই প্ৰতিটো মুহূৰ্ততে তেওঁ কি কৰে, ভকতক ৰক্ষাৰ উদ্দেশ্যে, সন্তসকলক উদ্ধাৰৰ হেতু তেওঁ অৱতাৰ ধাৰণ কৰে। অৱ মানে হৰি, তাৰ মানে ধাৰণ কৰা, অৰ্থাৎ ভকতক উদ্দেশ্য ৰক্ষাৰ হেতু তেওঁ
বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰূপ ধাৰণ কৰিছে, শৰীৰ ধাৰণ কৰিছে, হয়নে বাৰু? ব্ৰহ্মা কৈছে এইটো কথা, স্বভাৱতে অজময় জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভকতৰ ইচ্ছা ৰাখিবৰ কাৰণে কেতিয়াবা মই মাছো হৈছোঁ, কেতিয়াবা কাছও হৈছোঁ, কেতিয়াবা অৰ্ধমানৱ অৰ্ধ সিংহও হৈছোঁ, হয়নে বাৰু? ইত্যাদি ইত্যাদি। গতিকে সেইকাৰণে ইয়াত কৈছে সুন্দৰকৈ, এই সমস্তখিনি যেতিয়া পৃথিৱীত অসুৰ দৈত্যবিলাক বাঢ়িলে, বসুন্ধৰী সহিতে সমস্ত দেৱগণ কি হ'ল, এই অসুৰবিলাকৰ উৎপাতত থাকিব নোৱাৰি মানে ব্ৰহ্মাত গৈ পেলাই শৰণ ল'লেগৈ। তাৰপিছত ক'লে, তনু ভৈল ক্ষীণ পিৰিলেক গুৰু ভাৰে, তিন্তি আছে মুখআতি লোটকৰ ধাৰে, হুমাহুমি কানন্ত মনত মহাৰ আগে, নিবেদিলা দুখ হবে বিধাতাৰ আগে। তেওঁলোক সমস্তখিনি শ্ৰীহীন হৈ পৰিল, তেওঁলোকৰ কোনো ধৰণৰ মানে মুখত হাঁহি নাই, আনন্দ নাই। তেতিয়া এই এনেধৰণে হৈ পেলাই তেওঁলোকে সেই বিধাতাৰ ওচৰত গৈ পেলাই মানে ব্ৰহ্মাদেৱৰ ওচৰত গৈ পেলাই কাকতি প্ৰাৰ্থনা কৰিছেগৈ। এতিয়া এইখিনিৰ পৰা আমি আৰু এটি দৰ্শন পাওঁ যে আমি নৰসকলে আমি মানে কৈহে আছোঁ বোলে হৰি কথা সদায় শ্ৰৱণ কীৰ্তন কৰিব লাগে, হয়নে বাৰু? সদায় ঈশ্বৰৰ গুণনাম কীৰ্তন কৰিব লাগে, ভকত সংগলৈ যাব লাগে। আমাৰ এনেই মনত নপৰে, বুজিছে নাই? কেতিয়াবা বিপদ আহিলেহে মনত পৰে। ৰাম মানে টানত পৰি ৰাম বোলা বুলি কথা এষাৰ আছে, হয়নে বাৰু? আমাৰ টানত পৰিলেহে মনত পৰে। গতিকে ইয়াৰ পৰাও এটি বৰ সুন্দৰ দৰ্শন দিছে। টানত পৰি পেলাই তেওঁলোকে সেই ব্ৰহ্মাৰ ওচৰত মানে বিধান বিচাৰি গৈছে। তাৰপিছত তেওঁলোকে ক'লে, পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ তিদখে সহিতে গৈলা ক্ষীৰোদধি তীৰ। ব্ৰহ্মাই ভাবি গুণি উপায় বিচাৰি নোপোৱাত সেই মানে ক্ষীৰোদধি তীৰত ভগৱান নাৰায়ণৰ ওচৰ পালেগৈ। লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত, শুনিলা আকাশবাণী ব্ৰহ্মা সমাধিত। এতিয়া চাওক, সেই দেৱতাসকল তেওঁলোকেও ঈশ্বৰক পাবৰ কাৰণে, দৰ্শন পাবৰ কাৰণে প্ৰাৰ্থনা কৰিবলগীয়া হৈছে। তেতিয়াহ'লে আপুনি মই কোনটো খেতিৰ মূলা, হয়নে বাৰু? দেৱতাসকল স্বয়ং স্বৰ্গলোকত থাকে, হয়নে বাৰু? ব্ৰহ্মা বোলে ভগৱন্তৰ বোলে তমোগুণৰ এটা অৱতাৰ, হয়নে? তথাপিতো কিন্তু তেওঁলোকে আকৌ প্ৰাৰ্থনা কৰিলেহে হৰিক দৰ্শন পায়। তেতিয়াহ'লে চাওকচোন বাৰু, আপুনি মই কোনটো খেতিৰ মূলা, হয়নে বাৰু? সেইকাৰণে বিষয়বিলাক বহুত গভীৰ। আৰু তেনেকৈ মন্ত্ৰ উচ্চাৰণ কৰি মাধৱক আৰাধনা কৰিলে। আৰাধনা কৰোঁতে কৰোঁতে আকাশবাণীৰ দ্বাৰা ব্ৰহ্মাই সমাধিত তেওঁ এটা বাৰ্তা পাইছে, কি বুলি? পাছে তিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনিও ক দেৱগণ। তেওঁ যিটো কথা শুনিলে, হৃদয়ংগম কৰিলে, এই কথাটো দেৱতাসকলক কৈছে যে সংহৰি বা হৰি পৃথিৱীৰ মহাভাৰ, তুমি হবো হৈও যদুকুলে অৱতাৰ। ভগৱন্ত প্ৰভুৱে কৃষ্ণ অৱতাৰ লৈ এই পৃথিৱীৰ ভাৰ বহন কৰিব। গতিকে তোমালোকেও তেওঁক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে ধৰাধামত অৱতাৰ লোৱাগৈ দেই। সেইটো কথা তেওঁলোকে কৈছে। তুমি হবো হৈও যদুকুলে অৱতাৰ, বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজীৱা অৱশ্যে শুনিও দেৱগণ। যে বসুদেৱ গৃহত সাক্ষাতে প্ৰভু ভগৱন্তই অৱতাৰ ধাৰণ কৰিব, আৰু তোমালোকেও তাত মানে কি হয়, সকলোৱে তাত তোমালোকে জন্ম লোৱাগৈ। তানে অৰ্থে দিব্য নাৰীগণ হৌক জাত, আগে উপজীৱা গয়া অনন্ত সাক্ষাত। বিষ্ণুৰ আদেশে যুগময়া ভগৱতী, কাৰ্য সাধিবাক প্ৰতি হৈবা উতপতি। এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ, ভূমিকো আশ্বাসবাণী বুলিলা আশে। সেই পৃথিৱীৰ সৈতে সেই তিদক দেৱতাক এনেধৰণে বুজনি দিলে, আৰু বুজনি দি তেওঁলোকে কৈছে যে তোমালোকে চিন্তা নকৰিবা, ভগৱন্তই তোমালোকক উদ্ধাৰ কৰিব। তাৰপিছত এনেধৰণে কৈ সেই ব্ৰহ্মাই কি কৰিলে, নিজৰ থানলৈ গতি কৰিলে। আৰু তাৰপিছত শুকদেৱে মানে পুনৰ পৰীক্ষিত কৈছে, শুনিও ক যেন কথা ভৈল তাত পৰ বুলি কৈছে। এতিয়া এই কাহিনীখিনি
কাহিনীৰ দৰ্শনবিলাক আমাক সকলোলৈ দিছে। আপোনা হওক আমালৈ সকলোকে এই কাহিনীৰ দৰ্শনবিলাক সুন্দৰকৈ দিছে। গতিকে এই কাহিনীৰ দ্বাৰা যিখিনি কথা ওলাইছে সেইখিনি কিন্তু আমি আধ্যাত্মিকতাৰ মাজলৈ আনিব লাগিব আৰু নিজৰ লগত ইয়াক অনুধাৱন কৰিব লাগিব। ইয়াতে কৈছে, বৰ সুন্দৰ কথা এটি ক'লে যে প্ৰভু ভগৱন্তই ধৰাধাম আৰু ভকতসকলক উদ্ধাৰ কৰিবৰ কাৰণে পৃথিৱীলৈ আহিব।